নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। তোমালোকে বাৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছানে? যদিহে কৰা নাই সোনকালে কৰি ল'বা, নহ'লে তোমালোকে মই পঠোৱা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ নাপাবা। এতিয়া আহা আমি আজিৰ পাঠৰ আৰম্ভণি কৰোঁ। আজি আমি ৰকাৰ যুগ নামৰ পাঠটি পঢ়িম। ইয়াৰ আগেয়ে আমি 3টা পাঠ ইতিমধ্যে পঢ়ি আহিছোঁ। আজি এইটো হ'ল 4 নং পাঠ। তেন্তে আহা পাঠটিৰ আৰম্ভণি কৰোঁ। ৰকাৰ যুগ। তোমালোকে দেখা এই চিনটো ৰকাৰ বোলে। ই বৰ্ণটোৰ তলত বহে, যেনে প যোগ ৰ সমান পত ৰকাৰে প্ৰ। তোমালোকে নিশ্চয় গম পাইছা যে পৰ তলত এই ৰকাৰৰ চিনটো বহিছে। কিন্তু ক, দন্ত্য ত আৰু ভৰ পিছত ৰ যোগ হ'লে যুক্তাক্ষৰৰ ৰূপটো সলনি হয়। এনে সাধাৰণতে আমি গম পালোঁ যে সাধাৰণতে বৰ্ণৰ তলতহে ৰকাৰডাল বহে, কিন্তু ক, দন্ত্য ত আৰু ভৰ পিছত যদিহে ৰকাৰ যোগ হয় তাৰ কিন্তু ৰূপটো সলনি হয়। বৰ্ণটোৰ তলত ৰকাৰডাল নবহে। এই বৰ্ণটোৰ ৰূপ কেনেকৈ সলনি হয় তোমালোকে চোৱা। যেনে ক যোগ ৰ সমান কত ৰকাৰে ক্ৰ। ইয়াৰ ৰূপটো সলনি হৈছে, ইয়াৰ লিখাৰ ধৰণটো অকণমান বেলেগ, হয়নে? তাৰপিছত আছে দন্ত্য ত যোগ ৰ সমান তত ৰকাৰে ত্ৰ। এই ৰূপটোও বেলেগ। ভ যোগ ৰ সমান ভত ৰকাৰে ভ্ৰ। এই তিনিওটা বৰ্ণৰ লগত যদিহে ৰকাৰ যোগ হয় তাৰ ৰূপটো সামান্য পৰিমাণে সলনি হয়। এই 3টা বৰ্ণৰ ৰূপটো তোমালোকে মনত ৰাখিবা, ঠিক আছে? ইয়াৰ পিছত আহা আমি বাকীখিনি চাই লওঁ। গ যোগ ৰ সমান গত ৰকাৰে গ্ৰ। বৰ্গীয়া জ যোগ ৰ সমান বৰ্গীয়া যত ৰকাৰে জ্ৰ। ব যোগ ৰ সমান বত ৰকাৰে ব্ৰ। ম যোগ ৰ সমান মত ৰকাৰে ম্ৰ। তালব্য শ যোগ ৰ সমান তালব্য শত ৰকাৰে শ্ৰ। দন্ত্য দ যোগ ৰ সমান দন্ত্য দত ৰকাৰে দ্ৰ। হ যোগ ৰ সমান হত ৰকাৰে ৰ। দন্ত্য স যোগ ৰ সমান দন্ত্য শত ৰকাৰে শ্ৰ। তোমালোকে উচ্চাৰণবোৰ কিন্তু মন কৰি যাবা, নহ'লে তোমালোকে পিছলৈ পঢ়াত সমস্যাৰ সৃষ্টি হ'ব। ইয়াৰ পিছত আমি 2টা বৰ্ণযুক্ত ৰকাৰ থকা শব্দবোৰ পঢ়ি যাওঁ আহা। উগ্ৰ, গ্ৰহ, চক্ৰ, শুভ্ৰ, পুত্ৰ, ভদ্ৰ, নম্ৰ, বজ্ৰ, ছাত্ৰ, গ্ৰাম, দ্ৰব্য আৰু ত্ৰাম। একেলগে এই শব্দবোৰৰ অৰ্থও জানো আহা। উগ্ৰ মানে হ'ল চোকা বা প্ৰবল। গ্ৰহ মানে হ'ল আকাশত থকা উজ্জ্বল বস্তু। চক্ৰ মানে হ'ল চকা। শুভ্ৰ মানে হ'ল বগা। পুত্ৰ মানে পুতেক। ভদ্ৰ মানে হ'ল ভাল আচৰণ কৰা, ভাল ব্যৱহাৰ থকা ব্যক্তি, জেণ্টেল। নম্ৰ মানে অহংকাৰহীন। বজ্ৰ মানে ইন্দ্ৰৰ ঘাই অস্ত্ৰ। ছাত্ৰ মানে শিক্ষাৰ্থী, বিদ্যাৰ্থী, যেনে তোমালোক। গ্ৰাম মানে হ'ল গাঁও। দ্ৰব্য মানে হ'ল বস্তু। ট্ৰাম মানে এবিধ বিদ্যুৎ চালিত যান। শব্দৰ অৰ্থবোৰ তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আহোঁ 3টা বৰ্ণ থকা ৰকাৰ যুক্ত শব্দলৈ। গ্ৰহণ, দৰিদ্ৰ, ত্ৰিফলা, সহস্ৰ, শ্ৰমিক, চৰিত্ৰ, ভ্ৰমণ, পবিত্ৰ, প্ৰকৃতি, আশ্ৰয়, ক্ৰিকেট আৰু আগ্ৰহ। এই শব্দৰ অৰ্থবোৰো জানো আহা একেলগে। গ্ৰহণ মানে হ'ল আনৰ পৰা লোৱা। দৰিদ্ৰ মানে দুখীয়া। ত্ৰিফলা মানে আমলখি, শিলিখা আৰু ভোমোৰা একেলগ কৰি দৰৱ ৰূপে ব্যৱহাৰ কৰা হয়। সহস্ৰ মানে হ'ল হাজাৰ। শ্ৰমিক মানে যিয়ে অত্যাধিক শ্ৰম কৰে। চৰিত্ৰ মানে মানুহৰ আচৰণ। ভ্ৰমণ মানে ক'ৰবালৈ দূৰণিলৈ যাত্ৰা কৰা। পবিত্ৰ মানে হ'ল শুদ্ধ।
প্ৰকৃতি মানে নিজে সৃষ্টি হোৱা, যেনে নদ নদী, পাহাৰ পৰ্বত এইবোৰ আমি নিজে সৃষ্টি কৰিব নোৱাৰোঁ, এইবোৰ নিজে সৃষ্টি হোৱা বস্তু। ঠিক তেনেকৈ বৰষুণ, ভূমিকম্প এইবোৰো প্ৰকৃতি প্ৰদত্ত বস্তু। আশ্ৰয় মানে হ'ল নিৰাপদ ঠাই। ক্ৰিকেট মানে হ'ল বেট, বল আৰু তিনিটা লাখুটিৰে মুকলি পথাৰত 11জন খেলুৱৈয়ে খেলা এবিধ খেল। আগ্ৰহ মানে হেঁপাহ বা ইচ্ছা। ইয়াৰ পিছত আমি 4টা বৰ্ণ থকা ৰকাৰযুক্ত শব্দলৈ আহোঁ। জনপ্ৰিয়, চক্ৰপাত, ৰুদ্ৰসিংহ, বজ্ৰপাত, প্ৰাথমিক, ম্ৰিয়মাণ, ত্ৰিলোচন, ভ্ৰাম্যমাণ, শ্ৰমশীল, ব্ৰজনাথ, ক্ৰিয়াহীন আৰু ত্ৰিভুৱন। জনপ্ৰিয় মানে হ'ল খুব জনাজাত হোৱা, ফেমাছ বুলি যিটো কোৱা হয়। চক্ৰপাত মানে ঘূৰ্ণি বতাহ। ৰুদ্ৰসিংহ আছিলে আহোম স্বৰ্গদেউ। বজ্ৰপাত ইন্দ্ৰৰ ঘাই অস্ত্ৰ বুলি কোৱা হয় আৰু বিজুলী ঢেৰেকনিৰ সময়ত সাধাৰণতে বজ্ৰপাত পৰে। প্ৰাথমিক মানে প্ৰথমতে আৰম্ভ কৰা। ম্ৰিয়মাণ মানে মৰাৰ সদৃশ হোৱা, মৰাৰ নিচিনা হোৱা। ত্ৰিলোচন মানে হ'ল মহাদেৱ। ভ্ৰাম্যমাণ মানে যাক ঘূৰাই লৈ ফুৰোৱা হয়। শ্ৰমশীল মানে পৰিশ্ৰমী। ব্ৰজনাথ মানে ব্ৰজবাসীসকলৰ আৰাধ্য দেৱতা। ক্ৰিয়াহীন মানে যাৰ কৰ্ম নাই। আৰু ত্ৰিভুৱন মানে হ'ল স্বৰ্গ, পৃথিৱী আৰু পাতাল এই তিনিলোক মিলি ত্ৰিভুৱন বুলি কোৱা হয়। এই শব্দবোৰৰ অৰ্থ তোমালোকে নিশ্চয় বুজিছা। কিবা বুজি নাপালে মোক কমেণ্ট কৰি সুধিবা। ইয়াৰ পিছত আমি ৰকাৰযুক্ত এটি দফা পঢ়ো আহা। দফাটোত থকা কথাখিনি মই একেলগে পঢ়িও গৈছোঁ, লগতে বুজাইও গৈছোঁ। আনৰ দ্ৰব্যত হাত নিদিবা, অৰ্থাৎ আমি আনৰ বস্তুত কেতিয়াও হাত দিব নালাগে। কেতিয়াও অভদ্ৰ আচৰণ নকৰিবা। আমাৰ আচৰণ, আমাৰ চৰিত্ৰ সদায় ভাল হোৱা উচিত। আমি কেতিয়াও আনৰ অবাধ্য হ'ব নালাগে। ডাঙৰৰ কথা শুনিব লাগে আৰু সদায় ভাল আচৰণ কৰিব লাগে। ক্ৰিকেট খেল ভাৰতত বৰ জনপ্ৰিয়। তোমালোকে নিশ্চয় জানাই ক্ৰিকেট খেল আমাৰ ভাৰতত খুবেই জনপ্ৰিয়। কেতিয়াও উগ্ৰ নহ'বা, নম্ৰভাৱে থাকিবা। আমি কেতিয়াও কাৰো ওচৰত উগ্ৰতা প্ৰদৰ্শন কৰিব নালাগে। সদায় নম্ৰভাৱে থাকি আমাৰ শিষ্টাচাৰ প্ৰকাশ কৰিব লাগে। ৰুদ্ৰসিংহ জয়মতীৰ পুত্ৰ আছিল। জয়মতীৰ নাম তোমালোকে নিশ্চয় শুনিছা। জয়মতী আহোমসকলৰ এগৰাকী ৰমণী আছিলে। তেওঁ স্বামীৰ পৰিচয় লুকুৱাৰ বাবে অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈছিলে আৰু সেই নিৰ্যাতনতে প্ৰাণ হেৰুৱাব লগা হৈছিল। কিন্তু তথাপিও তেওঁ স্বামীৰ পৰিচয় কোৱা নাছিল আৰু সেইবাবেই তেখেতৰ নাম আজিও জিলিকি আছে। সেই জয়মতীৰে পুত্ৰ আছিলে ৰুদ্ৰসিংহ। পঢ়া শুনাৰ প্ৰতি আগ্ৰহ থাকিলে নানা ঠাই ভ্ৰমণ কৰিব পাৰি। পঢ়া শুনাৰ প্ৰতি অকল আগ্ৰহ থাকিলেই আমি নানা ঠাই ভ্ৰমণ কৰিব পাৰিমনে? আচলতে তেনেকুৱা নহয়। তাৰমানে আমি যদিহে ভালদৰে পঢ়া শুনা কৰোঁ, তেন্তে আমি ভৱিষ্যতে কি কৰিব পাৰিম, ভাল চাকৰি বাকৰি সুবিধা পাম, নাইবা ভাল ব্যৱসায় বাণিজ্য কৰিব পাৰিম আৰু সেই সূত্ৰে আমি বিভিন্ন ঠাই ভ্ৰমণ কৰিব পাৰিম বা বিভিন্ন ঠাইলৈ জ্ঞান আহৰণৰ বাবে আমি যাব লগা হ'ব পাৰে। আৰু তেনেকৈয়ে আমি ভালদৰে পঢ়া শুনা কৰি ভাল চাকৰি বাকৰি বা ব্যৱসায় কৰিলে আমি বিভিন্ন ঠাই ভ্ৰমণ কৰিব পাৰিম। সেইবাবে তোমালোকেও ভালদৰে পঢ়া শুনা কৰিবা, যাতে সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰা। মাদাৰ টেৰেছাই শত সহস্ৰ অনাথ শিশুক আশ্ৰয় দিছিল। মাদাৰ টেৰেছা আছিলে এগৰাকী মমতাময়ী মাতৃ। তেখেতে শান্তিৰ নোবেল বঁটাও লাভ কৰিছিল। কিহৰ কাৰণে? তেখেতে এই অনাথ শিশুসকলক, ঘাইকৈ পথে ঘাটে পৰি থকা অনাথ শিশুবোৰক তেওঁ খুব পৰিচৰ্যা কৰিছিল। বেমাৰ আজাৰ হ'লে খুব ভালকৈ চোৱা চিতা কৰি তেওঁলোকক
কি কৰিছিল শুশ্ৰূষা কৰিছিল আৰু তেনেকৈয়ে তেওঁ পৃথিৱী বিখ্যাত হৈ পৰিছিল আৰু সেইবাবে তেখেতক মমতাময়ী মাতৃ আখ্যাও দিয়া হয় আৰু তেখেতে 1979 চনত শান্তিৰ নোবেল বঁটাও লাভ কৰিছিল। পৰিশ্ৰমী মানুহ সকলোৰে জনপ্ৰিয়, যিসকল লোকে খুব বেছি পৰিশ্ৰম কৰে সেই মানুহবোৰ সকলোৰে প্ৰিয় কাৰণ সেই মানুহবোৰে পৰিশ্ৰমৰ জৰিয়তে কি কৰে সফলতা অৰ্জন কৰিব পাৰে। সাধাৰণতে তোমালোকে নিশ্চয় জানিবা যি মানুহে কষ্ট কৰে সেই মানুহেহে জীৱনত সফলতা অৰ্জন কৰিব পাৰে। যিয়ে এলেহুৱা হৈ থাকে সেই মানুহে জীৱনত কেতিয়াও কি কৰিব নোৱাৰে সফলতা অৰ্জন কৰিব নোৱাৰে। আমি প্ৰকৃতিৰ পৰা পোৱা বিবিধ লাগতিয়াল দ্ৰব্য আহৰণ কৰোঁ। প্ৰকৃতিৰ পৰা আমি বিবিধ লাগতিয়াল দ্ৰব্য আহৰণ কৰোঁ নে নকৰোঁ? প্ৰকৃতিৰ পৰা পোৱা আমি বিভিন্ন ধৰণৰ গছ-গছনিৰ পৰাই হওক বা অন্য বিবিধ বস্তুৰ পৰা আমি বিভিন্ন ধৰণৰ আমাক প্ৰয়োজন হোৱা বিভিন্ন বস্তু আমি আহৰণ কৰিব পাৰোঁ। আজিৰ পাঠটিৰ মূল কথা আছিলে এইখিনিয়ে। তোমালোকে চাগে নিশ্চয় বুজিছা। ভিডিঅ'টি চাই কেনে পালা জনাবা। তাৰ উপৰিও ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবা যাতে তোমালোকৰ নিচিনা অন্য ল'ৰা-ছোৱালীৰো সুবিধা হয়। তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।